খানাপাৰাত মোদী মোদী জয়ধ্বনি লক্ষ লক্ষ সমৰ্থকৰ। মোদীজী জিন্দাবাদ, নৰেন্দ্ৰ মোদীজী জিন্দাবাদ। সমৰ্থকৰ উৎসাহৰ মাজত মোদীৰ মুখত জয় আই অসম ধ্বনি। সকলোকে নমস্কাৰ। কি খবৰ আপোনালোকৰ? ভালে আছে? জয় আই অসম, জয় আই অসম, জয় আই অসম। অসমীয়াতেই ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীৰ অসম বিজয় সংকল্প খানাপাৰাৰ খেলপথাৰত। এক অৰ্থত নিৰ্বাচনী ৰণসিঙা বজালে খানাপাৰাৰ পৰাই বিজেপিয়ে। ৰেকৰ্ড সংখ্যক ভোটত জিকাৰ সংকল্প ল'লে বিজেপিয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদাত্ত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীক উচ্চ প্ৰশংসাৰে উপচাই পেলাই ভোট বিজয় সংকল্প সমাৰোহত মোদীৰ সন্মুখতেই সংকল্প ল'লে। ভাষণত বাৰে বাৰে প্ৰশ্ন, আকৌ এবাৰ ৰেকৰ্ড ভোটত জয়ী হ'ব NDA। যেন ২৬ৰ নিৰ্বাচনী ৰণসিঙা খানাপাৰাৰ খেলপথাৰত। আমি সকলোৱে কাম কৰিম আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ বাবে অসমত এখন বিজেপি চৰকাৰ আমি উপহাৰ দিম। পাৰিম নে নোৱাৰিম? পাক্কা কওক, পাৰিম নে নোৱাৰিম? সকলোৱে আমাৰ ভোট জিকিম নে নিজেকে? আগতকৈ বেছি ভোট পাম নে নাপাম? আমি দিনে ৰাতিয়ে কাম কৰিম নে নকৰিম? 10টা বছৰৰ বিৰামহীন বিকাশৰ কথাৰে মুখ্যমন্ত্ৰীৰ ভাষণ। এ ফৰ এছাম শ্লোগান দি সুৰক্ষিত অসমৰ প্ৰত্যয় মুখ্যমন্ত্ৰীৰ। আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে প্ৰধানমন্ত্ৰীয়ে আমাৰ যিমান কাম বাকী আছে আমাক সকলো কাম কৰি দিব। কাৰণ মোদী ডাঙৰীয়াই বিশ্বাস কৰে এ ফৰ, ডাঙৰ কৰি কব এ ফৰ, আৰু ডাঙৰ কৰি কব এ ফৰ। সদায় যেতিয়া অসমৰ নাম আহিব গৌৰৱেৰে সৈতে কব, যেতিয়া ভাৰতৰ কথা আহিব গৌৰৱেৰে সৈতে কব। কাৰণ আমি বিজেপিৰ প্ৰতিজন কাৰ্যকৰ্তা, আমি গৌৰৱী অসমীয়া, আমি গৌৰৱী ভাৰতীয়। এই সভাতেই ৰঙাচকু দেখুওৱাসকলক সকিয়নি প্ৰদানেৰে ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কোনোবাই যদি অসমবাসীক ৰঙাচকুৰে চাই তেওঁলোকক সাৱধান কৰি দিলে মুখ্যমন্ত্ৰীয়ে। যিসকলে অসমৰ প্ৰতি ৰঙা চকুৰে চাই আজি তেওঁলোকক মই সকিয়নি দিম। বিজেপিৰ চৰকাৰ আৰু আহি আছে, আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে কাঢ়ি ল'ম, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল'ম। এই অসম আৰু কেতিয়াও থমকি নৰয়। প্ৰধানমন্ত্ৰীক গদা উপহাৰ দি ৰণসিঙা বজালে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই। একেই উদাত্ত ভাষণ, একেই গুৰুগম্ভীৰ কণ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ভাষণত ক'লে কংগ্ৰেছৰ আমোলৰ দুৰ্নীতিৰ কথা, অসম আগুৱাই যোৱাৰ কথা। বিৰোধী ৰাজনৈতিক দলৰ কুটিল ৰাজনৈতিক চক্ৰান্ত আৰু অসমখনক পুনৰাই তেওঁলোকে যি ধৰণে তুষ্টিকৰণৰ ৰাজনীতি, ভোট বেংকৰ ৰাজনীতিৰে অসমখনত অসমৰ খিলঞ্জীয়া মানুহ, প্ৰকৃত মূলৰ ভাৰতীয় মানুহক আকৌ সংখ্যালঘুত পৰিণত কৰাৰ বাবে যি গভীৰ চক্ৰান্ত ৰচিছে তাৰ বিৰুদ্ধে আমি বিজেপি আৰু NDA শিলৰ ৰেখা হৈ থিয় হৈ থাকিব লাগিব। কংগ্ৰেছৰ সেই ঘৃণনীয় দুৰ্নীতি, ভ্ৰষ্টাচাৰ, বিভাজন নীতিৰ ফলত এই অঞ্চলটোৰ পূৰ্বতে ৰাষ্ট্ৰপতিলৈ নাছিল, দলঙো নাছিল, চিকিৎসাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে অসম পিছ পৰি আছিল। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমৰ মানুহৰ আৱেগ অনুভূতিক গভীৰভাৱে উপলব্ধি কৰি হৃদয়ৰ আৰ্তনাদ তেখেতে বুজি তেখেতে যেনেধৰণে অসমৰ গামোচাখনৰ লগতে আমাৰ সকলো জাতি জনগোষ্ঠীৰ যিবিলাক আমাৰ পৰম্পৰাগত
আমাৰ শিষ্টাচাৰ মূল্যবোধ সকলোকে উদগনি দিয়াৰ ক্ষেত্ৰত তেখেতে যিখিনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে তাৰ ফলত আজি অসমীয়া সমাজ সম্পূৰ্ণৰূপে সুৰক্ষিত 31,486টা বুথৰ পৰা আহিল বিজেপিৰ নেতাকৰ্মী খানাপাৰালৈ বুলি বুথ বিজয়ৰ মন্ত্ৰ দি প্ৰধানমন্ত্ৰী মোদীৰ উদাত্ত ভাষণ মা কামাখ্যাৰ চৰণত প্ৰণিপাত জনাই ৰাজ্যবাসী দেশবাসীৰ মংগল কামনা প্ৰধানমন্ত্ৰী মোদীৰ साथियों, मैं मां आदि शक्ति मां कामाख्या को भी कोटि कोटि प्रणाम करता हूं। मां कामाख्या की असम पर, असमवासियों पर, देश पर, देशवासियों पर बहुत कृपा रही है। उनके आशीर्वाद से असम ने राष्ट्र रक्षा और देश की स्वतंत्रता, देश की संस्कृति को आगे बढ़ाने वाली अनेक संतानें दी हैं। প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰিলে পৰীক্ষা পে চৰ্চা শীৰ্ষক কাৰ্যসূচীৰো উল্লেখ কৰিলে অসম কিদৰে এতিয়া বিকাশ আৰু প্ৰগতিৰ দিশত আগুৱাইছে সেই কথা এক অৰ্থত অসমত এতিয়া বিকাশৰ এক অনিৰুদ্ধ যাত্ৰা আৰম্ভ হোৱা বুলিও ভাষণ প্ৰসংগত ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে अगर मैं पिछले 11 वर्ष की बात करूं तो असम को तमाम विकास परियोजनाओं के लिए केंद्र सरकार से 5.5 लाख करोड़ रुपए से अधिक मिले हैं। साथियों, आप मुझे बताइए, जो कांग्रेस असम के विकास के लिए पैसे देने से भी बचती हो, वो कांग्रेस क्या असम का विकास कर सकती है? असम का विकास कर सकती है? कभी भी कर सकती है? आपका भला कर सकती है? আৰু এনেকৈ প্ৰধানমন্ত্ৰী মোদীক সন্মুখত ৰাখি বিজেপিয়ে যেন অসম বিজয়ৰ সংকল্প ল'লে খানাপাৰাৰ বুথ বিজয় সংকল্প সমাৰোহত ব্যুৰো ৰিপৰ্ট DY 365